আপোনালোকক জনাব পাই মই সুখী অনুভৱ কৰিছোঁ যে আমাৰ চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে। গতিকে এই 1000 ছাবস্ক্ৰাইবাৰৰ প্ৰতিটো ছাবস্ক্ৰাইবাৰকে মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আগলৈকো এই চেনেলটোত আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে' মাহৰ 8 তাৰিখ বুধবাৰ। আজি হৈছে দামোদৰ দেৱৰ তিথি আৰু লগতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰো জন্মদিন। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতিপুৱা 8:30 তাৰপিছত প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:36 আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দুখ নাই, কিন্তু দুপৰীয়া 1:36 পিছৰ পৰা দ্বীপত দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে 6:29 পৰা পুৱা 9:07 আকৌ 10:53 পৰা 3:16। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:54। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি ভাগ্য আপোনাৰ পক্ষত থাকিব, কিন্তু মনত ৰাখিব যে সময়ো আপোনাক সহায় কৰিব, কেৱল সময়ক সন্মান কৰিব। বিত্ত সম্পৰ্কীয় সমস্যাবোৰ নাইকিয়া হৈ যাব। ঘৰত বন্ধু বা অতিথিৰ আগমনৰ লগে লগে সকলো সদস্যই পাৰস্পৰিক যোগাযোগ উপভোগ কৰিব। কাৰোবাৰ ভুল পৰামৰ্শৰ প্ৰতি মনোযোগ দিলে আপোনাৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। কেৱল নিজৰ সিদ্ধান্তত মনোনিৱেশ কৰক। ইয়াৰ উপৰিও ঘনিষ্ঠ বন্ধুৰ নেতিবাচক কাৰ্যকলাপত আপুনি স্তম্ভিত হ'ব পাৰে। গাড়ী বা ঘৰৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখক। ব্যৱসায়িক কামৰ উন্নতিৰ প্ৰয়োজন আছে। এই সময়ত আপুনি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চাকৰিটোত কাম বেছি হ'ব, অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰত শৃংখলাবদ্ধ পৰিৱেশ থাকিব। হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰি সিমান আজি পানী খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ ৰূপৰেখা বনাওক। দুপৰীয়া পৰিস্থিতি অতি অনুকূল হৈ পৰিছে আৰু এই ভাল সময়ৰ সঠিক ব্যৱহাৰ কৰক। ঘৰৰ সংস্কাৰ বা উন্নতিৰ লগত জড়িত কামৰ বিষয়েও আলোচনা কৰিব। কোনো ধৰণৰ আইনী সমস্যাত জড়িত নহ'ব। যান বাহনৰ নিয়মো মানি চলিলে ভাল হ'ব। ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ দৰে পৰিস্থিতিও সম্ভৱ হৈছে। আজি আপোনাৰ কোনো ঠাইত বিনিয়োগ কৰিবলৈ সময় অনুকূল নহয়। ব্যৱসায়িক কাম ত্বৰান্বিত হ'ব। সকলো কাম সম্পূৰ্ণ হ'ব। ইয়াত আপোনাৰ সমগ্ৰ মনোযোগ কেৱল নিজৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক। সময়মতে ধন লাভ কৰিলে আৰ্থিক দিশটো উন্নতি হ'ব। কাৰ্যালয়তো সহকৰ্মীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব। বিবাহিত জীৱনটো মধুৰ হ'ব। পৰিয়ালৰ লোকে আপোনাৰ সমস্যা বুজিব আৰু আপোনাক সমৰ্থন কৰিব। প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। অত্যাধিক দৌৰাৰ বাবে ভাগৰ বা দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। আপোনাৰ আৰামৰ প্ৰতিও নিশ্চয়কৈ আজি মনোযোগ দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ সহজ জীৱনশৈলী ঘৰ আৰু বাহিৰত সঠিক ব্যৱস্থা বজাই ৰাখিব। আপোনালোকে কৰা কাম সমাজ বা সামাজিক মানুহৰ লগত বা মাজত শলাগ ল'ব। বিত্ত সম্পৰ্কীয় কাম আপোনালোকৰ ইচ্ছামতে যথা সময়ত সম্পূৰ্ণ হ'ব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে ভালদৰে চিন্তা কৰক। আইনী বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। আজি সেইবোৰ পিছুৱাই দিলে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়ৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি কিছু ব্যৱসায়ত সমস্যা হ'ব, গতিকে ব্যৱসায় সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আৰু কেৱল বৰ্তমানৰ কাম কাজত আপোনাৰ শক্তি কেন্দ্ৰীভূত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আইনী বাধা আঁতৰিব। আপোনাৰ যোগাযোগৰ বৃত্ত বাঢ়িব আৰু কিছুমান বিশেষ সমস্যাৰ পৰাও আপুনি সকাহ লাভ কৰিব। পতি পত্নীৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ বাবে ঘৰত শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত উত্তেজনা থাকিব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব আৰু তৎকালীন চিকিৎসাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ইতিবাচক ব্যক্তি আৰু কাৰ্যকলাপত মনোনিৱেশ কৰিলে আপোনাৰ কৰ্মক্ষমতা শক্তিশালী হ'ব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব পাৰিব। জীৱন ধাৰণৰ মান উন্নত হ'ব। অসাৰ কামত সময় নষ্ট নকৰাকৈ সৃষ্টিশীল হৈ থাকক। মানসিক শান্তি বজাই ৰাখিবলৈ শিশুৰ সৈতে কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব। সমালোচনা বা নিন্দা আদিৰ কথাৰ পৰা আঁতৰি থাকক। বহু সময়ত খৰখেদা আৰু অতি উৎসাহেৰে কৰা কামবোৰ নষ্ট হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক। দূৰৰ পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰিলে লাভজনক হ'ব। ব্যৱসায় সম্পৰ্কীয় বিজ্ঞাপনো বৃদ্ধি কৰিব লাগিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ব্যক্তিগত জীৱন সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সোমাই নিজৰ ক্ষতি নকৰিব। অসাৱধানতাৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপুনি নিজেই দায়ী হ'ব। সজাগ থাকক আৰু সুস্থ হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ জ্ঞান আৰু বুজাবুজিৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ সমৰ্পণে আপোনাক সফল কৰি তুলিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। কেতিয়াবা স্বেচ্ছাচাৰিতা আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ বাবে ঠগ খাব পাৰে। ফোনত বা বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় আৰু ধন নষ্ট নকৰিব। চিন্তাত বেছি সময় নষ্ট নকৰিব আৰু আপোনাৰ পৰিকল্পনা তৎক্ষণাত কাৰ্যকৰী কৰক। কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল হৈয়ে থাকিব, কিন্তু মনত ৰাখিব যে সফলতা লাভ কৰিবলৈও বহুত কষ্টৰ প্ৰয়োজন। আপুনি পেণ্ডিং পে'মেণ্ট লাভ কৰিব। চৰকাৰী নিয়োজিত লোকে নিজৰ কাৰ্যালয়ত আধিপত্য বিস্তাৰ কৰি থাকিব। পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। অনিদ্ৰাৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে, যাৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু তেওঁৰ নিৰ্দেশনাত আপুনি আপোনাৰ কাৰ্যক্ষমতা আৰু আৰ্থিক অৱস্থা উন্নত কৰাৰ চেষ্টা কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে এটা বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব। যিকোনো সিদ্ধান্ত অতি চিন্তা কৰি লওক। অত্যাধিক আৱেগিকতাও ক্ষতিকাৰক হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে নিজৰ ধৰণে কাম কৰিবলৈ দিয়ক আৰু তেওঁলোকক সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অসাৱধান হ'ব নালাগে। কৰ্মক্ষেত্ৰত সকলো সিদ্ধান্ত নিজেই লওক আৰু লগতে কৰ্মচাৰীৰ কাম কাজত চকু ৰাখক। আনৰ হস্তক্ষেপ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। যদি কোনো পে'মেণ্ট আবদ্ধ হৈ আছে তেন্তে আজিয়েই সেইটো আদায় কৰাৰ সঠিক সময়। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। কোনো অবিবাহিত সদস্যৰ সম্পৰ্কত খিতাপি লোৱাৰ সম্ভাৱনাও আছে। গেছ আৰু বদহজমৰ সমস্যা বাঢ়িলে আপুনি অশান্তি পাব। ধ্যান কৰক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিশেষ বিষয়ত আলোচনা হ'ব আৰু আপুনি নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। নতুন সামগ্ৰী বা বৈদ্যুতিক সামগ্ৰী আদি ঘৰতে ক্ৰয় কৰিব পাৰিব। ভূমি সম্পত্তি সম্পৰ্কীয় কামো চলি থাকিব। মুঠতে দিনটো সুখকৰ হ'ব। আতংকিত হোৱাৰ পৰিৱৰ্তে যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয় উপযুক্ত পথ প্ৰদৰ্শন পাব। আপুনি নিজকে আওকাণ কৰি কামত নিজকে সম্পূৰ্ণৰূপে উচৰ্গা কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আয়ৰ পৰিস্থিতি ভাল হ'ব। লক্ষ্য আৰু ইচ্ছা পূৰণৰ বাবে ই এক উত্তম সময়। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব, যাৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকতো অধিক ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় কাম কাজৰ আয়োজন কৰা হ'ব আৰু এই সময়ত ক'ৰবাত বিনিয়োগ কৰিলে লাভজনক হ'ব। আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে আপোনাৰ অন্তৰ্নিহিত মাত শুনি সেই অনুসৰি কাম কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পন্ন কৰিব পাৰিব। কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব।
সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। সময় অনুসৰি নিজৰ আচৰণ আৰু জীৱনশৈলীত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। ছ'চিয়েল মিডিয়া আৰু অসাৰ কামৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰিব। চৰকাৰী প্ৰতিষ্ঠানৰ নিবিদা আদিৰ লগত জড়িত ব্যক্তিয়ে আজি উচিত নিবিদা পোৱাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যম আৰু সৃষ্টিশীল ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও কিছু ভাল কাম কৰাৰ বাবে বঁটাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। পৰিৱৰ্তিত বতৰৰ বাবে চৰ্দি, কাহ আৰু ডিঙিৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে, কিন্তু আতংকিত নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান ৰৈ আছে। সময়ৰ সঠিক ব্যৱহাৰে আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল নিশ্চয়কৈ পাব। আপুনি অতি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব, ঘৰতে আৰু ব্যৱসায়তো। অতিথিৰ আগমনৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মিব পাৰে, যাৰ বাবে খং আৰু খিংখিঙীয়তা থাকিব। ব্যয় বৃদ্ধিয়ে চিন্তাৰ কাৰণ হৈ পৰিব। অপ্ৰয়োজনীয় জটিলতাৰ পৰা নিজকে আঁতৰাই ৰাখক। ব্যৱসায়ত বহুত কামৰ বোজা হ'ব, যদিও ইয়াৰ ফলত আপোনাৰ ভাল ফলাফল পোৱাৰ আশা আছে। বজাৰত আপোনাৰ মৰ্যাদা আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি হ'ব। নতুন চুক্তি পোৱাৰ সম্ভাৱনাও আছে। বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনাৰ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব নিদিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। কৰ্মৰ চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব। এই সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দুপৰীয়া পৰিস্থিতি আপোনাৰ পক্ষত অতি অনুকূল হ'ব। সেয়েহে দিনটোৰ আৰম্ভণিতে নিজৰ কামবোৰৰ ৰূপৰেখা বনাওক। আপুনি হয়তো আজি কিছু উপকাৰী তথ্য লাভ কৰিব। কিছুদিন ঘৰত চলি থকা ভুল বুজাবুজিবোৰ আপোনাৰ মধ্যস্থতাত সমাধান হ'ব। অবৈধ কামত জড়িত নহ'লে ভাল হ'ব। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বুদ্ধি আৰু বুজাবুজিৰে সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। পৰিয়ালৰ প্ৰতিশ্ৰুতিৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু তথাপিও বেছিভাগ কাম ফোন কলৰ জৰিয়তে সুকলমে সম্পূৰ্ণ হ'ব। কাৰ্যালয়ত উচ্চপদস্থ বিষয়াৰ লগত কোনো বিতৰ্কত নামিব নালাগে। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক। ব্যায়াম আৰু যোগাসনতো কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কাম সম্পূৰ্ণ কৰাৰ অনুকূল সময়। ক'ৰবাৰ পৰাও সমৰ্থন লাভ কৰিব। আজি কিছু ভাল খবৰ পালে নিজৰ ভিতৰতে আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিব। পাৰিবাৰিক ভ্ৰমণো সম্ভৱ আছে। এই সময়ত কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু অভিজ্ঞ লোকৰ হস্তক্ষেপত সমস্যাটো অতি সোনকালে সমাধান হ'ব। আপোনাৰ সন্তানৰ সংগত নিশ্চয় চকু ৰাখিব। সময়ত কঠোৰ সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন হ'ব। ব্যৱসায়ত বজাৰত বাকী থকা পে'মেণ্টৰ কিছু অংশ আজি লাভ কৰিব পাৰিব। ইয়াৰ বাবে চেষ্টা কৰি যাওক। কৰ্মচাৰীসকলৰ সহযোগত উপযুক্ত ব্যৱস্থা ৰখা হ'ব। অংশীদাৰিত্বৰ প্ৰেক্ষাপটত চলোৱা কাৰ্যকলাপসমূহ এতিয়াৰ বাবে স্থগিত ৰাখিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব, কিন্তু আপোনালোকে তেওঁলোকৰ যত্ন লোৱা আৰু পৰিয়ালৰ কামত সহযোগিতা কৰিলে পাৰস্পৰিক সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। স্বাস্থ্যৰ যত্ন লওক। এই সময়ত উদ্বেগ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে নিশ্চয় ফলাফল পোৱা যাব। আজি কিছুমান কামত অভাৱনীয় লাভৰ সম্ভাৱনা আছে। নিজৰ কামত মনোনিৱেশ কৰি থাকক। আপোনাৰ সম্ভাৱনা আৰু ক্ষমতা আৰু অগ্ৰগতি চিনাক্ত কৰক। অসাৰ কামত সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। নিজেই নিজৰ বস্তুৰ যত্ন লওক। চুৰি বা হেৰুৱাৰ সম্ভাৱনা আছে। এবাৰ যিকোনো কৃতিত্ব পালে লগে লগে তাৰ ওপৰত কাম কৰক। বেছি চিন্তা কৰিলে আপোনাৰ সময় নষ্ট হ'ব পাৰে। আপুনি বহুতো উৎকৃষ্ট ব্যৱসায়িক তথ্য লাভ কৰিব আৰু ব্যৱসায়িক যোগাযোগো অধিক শক্তিশালী হৈ উঠিব। আজি পে'মেণ্ট সংগ্ৰহ আৰু বিপণন সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল। অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ীসকলে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। বিবাহিত জীৱনত শান্তি আৰু নিশ্চিততাৰ
অৱস্থা থাকিব। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ইজনে সিজনৰ প্ৰতি থকা আস্থা আৰু প্ৰেমৰ অনুভূতি বাঢ়িব। ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে পাচনতন্ত্ৰ বিঘ্নিত হ'ব পাৰে। সঠিক খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে আপোনালোকক জনাব পাই মই সুখী অনুভৱ কৰিছোঁ যে আমাৰ চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে। গতিকে এই 1000 ছাবস্ক্ৰাইবাৰৰ প্ৰতিটো ছাবস্ক্ৰাইবাৰকে মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈকো এই চেনেলটোত আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। পুনৰ লগ হোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।